আজি মই এখন গাড়ী দেখাম মহেন্দ্ৰা XUV 300 W8 মডেল আৰু গাড়ীখনত কি ফেচিলিটি পাব আপোনালোকক মই এবাৰ দেখাই দিম। প্ৰথমতে আপোনালোকক ইঞ্জিনটো দেখাই দিম। আৰু গাড়ীখন সবতকে ভাল খবৰ কি ফাৰ্ষ্ট অনাৰ গাড়ী ইঞ্জিনটো চাই লওক, খুব ধুনীয়া কণ্ডিশ্যন আছে। বেটাৰী একদম নতুন বেটাৰী পাই যাব, সিল আছে গাড়ীখন এনেকুৱা নহয় মাৰ খোৱা বা এক্সিডেন্ট। আৰু সবতকে ভাল খবৰ গাড়ীখন আছে পেট্ৰলত আৰু বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। 4টা কোম্পানী ফিটেড এল'হেল পাই যাব। টায়াৰৰ কণ্ডিশ্যন একদম 95% টায়াৰৰ গ্ৰিপ পাই যাব। ভিতৰটো এবাৰ দেখাই দিয়ক। জাষ্ট আপোনালোকে যদি ভাবে যে কম বাজেটত কম প্ৰাইচত ছানৰুফ লাগে তেতিয়াহ'লে ছানৰুফো গাড়ীখন পাই যাব। তাৰ ভিতৰটো এবাৰ দেখাই দিয়ক। লেডাৰৰ চিট কভাৰ লাগি আছে, বেক কেমেৰা আছে। গাড়ীখন ৰানিং আছে 99,401 মানে 18 কিলোমিটাৰ। পিছত ইটো চাইড চিট কভাৰ খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী। যদি এই গাড়ীখন আপোনালোকে ফাইনেন্স কৰি ল'ব বিচাৰে তেতিয়াহ'লে ফাইনেন্সতো ল'ব পাৰে। আৰু ডাউন পেমেণ্ট মিনিমাম কিবা এটা ডাউন পেমেণ্ট দিলেও হৈ যাব। যদি আপোনালোকৰ চিভিল প্ৰফাইল ভাল আছে তেতিয়াহ'লেতো আৰু ক'বই নালাগে, যি দিয়ে আপোনালোকে মনৰ ইচ্ছামতে আপোনালোকে ডাউন পেমেণ্ট দি দিয়ক, বাকীখিনি আমি ৰিফাইনেন্স কৰি দিম। তেতিয়া পিছৰ পিনৰ পৰা এবাৰ দেখাই দিয়ক। পিছৰ পিনৰ পৰা মই আপোনাক গাড়ীখন দেখাই দিয়ক। W8 XUV 300 ৰেড কালাৰৰ গাড়ী আছে। বহুতেই বিচাৰে 2021ৰ গাড়ী। আৰু এই গাড়ীখনত সবতকে ভালকে আপোনালোকে 8টা ইয়াৰ বেগ পাই যাব। যদি মানে কেতিয়াবা এক্সিডেন্ট হয় কিবা হয় তেতিয়াও কোনো প্ৰব্লেম নাই। তাৰ এইটো চাইডৰ পৰা এবাৰ দেখাই দিয়ক। ছানৰুফটো ইমান মানে এনেকুৱা নহয় যে মানে হেৰি কৰিব লাগিব, ইয়াতে চবখিনি সুবিধা আছে। বেক কেমেৰা লাগি আছে। তাৰপিছত গাড়ীখনৰ আমি প্ৰাইচ ৰাখিছো 7,70,000 টকা। যদি আপোনালোকে আহি আমাৰ লগত অন টেবুল বহে তেতিয়াহ'লে আমি কিবা এটা আৰু আপোনালোকক নেগোচিয়েবল কৰাই দিম। যদি এক্সচেঞ্জ কৰি ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ তাত এক্সচেঞ্জ ফেচিলিটিও থাকিব। আপোনালোকে এক্সচেঞ্জ কৰিও আমাৰ পৰা গাড়ীখন ল'ব পাৰিব। একদম কি ক'ম আৰু, এই গাড়ীখন চালে আপোনালোকৰ পচন্দ হয়। আৰু বহুতেই মোক ফোন কৰি আছিলে, কমেণ্ট কৰিছিলে যে দাদা XUV 300 লাগে। গতিকে আপোনালোকৰ মাজত এখন আহি গ'ল XUV 300 2021ৰ মডেল। আৰু প্ৰাইচটো মই কৈ দিলোঁ আপোনাক, স্ক্ৰীনত নাম্বাৰ দিয়া আছে, আমাৰ লগত আপোনালোকে যোগাযোগ কৰক।